নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নিজৰ জিলাতে চাকৰি মুকলি কৰিছে প্ৰায় 11,500তকৈ অত্যাধিক ভেকেঞ্চি। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। এছএছএলচি মানে 10 পাছ, এইচএছ পাছ মানে হাই ছেকেণ্ডেৰী পাছ বা ডিগ্ৰী পাছ কৰিলে বা গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজিটো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাইছোঁ, এই যিটো ভেকেঞ্চি হয়, এই ভেকেঞ্চিৰ ক্ষেত্ৰত যদি আপোনালোকে অনলাইনটো প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাইছে। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল। কল কৰিলে এভেইলেবল নহ'ব, চ' আপোনালোকে কল নকৰিব। আপোনালোকে হোৱাটছআপত মেছেজ কৰিব 9864881276, এইটো হোৱাটছআপ নম্বৰ। ইয়াত আপোনালোকে মেছেজ এটা কৰি দিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আহক আজিটো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে HDFC বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে। মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ দিছোঁ। কোনো ন' ফিজ হয়, ন' এক্সাম হয়, কোনো এক্সাম দিয়া প্ৰয়োজন নাই। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব মই সকলোখিনি কথা জনাই আছোঁ। মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 2025 বৰ্ষৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে HDFC বেংকৰ ফালৰ পৰা। ইয়াত দেখিব পাইছে HDFC বেংক, পোষ্ট আছে 11,500 প্লাছ আছে আৰু কোৱালিফিকেশ্যন হৈছে 10 পাছ, 12 পাছ নাইবা গ্ৰেজুৱেশ্যন পাছ কৰি ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব মই সেইখিনিও আপোনালোকক জনাই আছোঁ, চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত দেখি পাইছে অৰ্গেনাইজেশ্যন নেম HDFC বেংক, পোষ্ট নেম আছে 11,500 প্লাছ। আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব HDFC বেংকৰ ফালৰ পৰা। এটা ডাঙৰ সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে HDFC বেংকৰ ফালৰ পৰা, এটা আপোনালোকে দেখিব পাৰিছে। আৰু চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইয়াত কোনো ৰিটেন এক্সাম অনুষ্ঠিত নহয়। অনলাইন এপ্লাই ডেট আছে 13 মে'ৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটসমূহ কেতিয়া হয় সেইটো আপোনালোকক জনাই আছোঁ, চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে কোনো লিখিত পৰীক্ষা নাই। যদি আপোনালোকে এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। ইণ্টাৰভিউত পাছ হ'লে ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কোনোৱে ৰিটেন এক্সাম অনুষ্ঠিত নহয় বুলি তেওঁলোকে উল্লেখ কৰিছে। মই সকলোখিনি কথা জনাই আছোঁ, চ' ভিডিঅ'টো শেষলৈকে চাব। লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ, 25 জুন পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আপোনালোকে দেখিছে 11,500 প্লাছ। এটা ভেকেঞ্চি লৈ বহুখিনি ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিলে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ, চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে মই ভেকেঞ্চিখিনি কি আছে জনাই দিছোঁ। এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আছে, এনালাইচিছৰ ভেকেঞ্চি মুকলি কৰিছে, এছিষ্টেণ্ট মেনেজাৰ ভেকেঞ্চি মুকলি কৰিছে, ব্ৰাঞ্চ মেনেজাৰ ভেকেঞ্চি মুকলি কৰিছে, বিজনেছ এমপ্লয়মেণ্টৰ ভেকেঞ্চি মুকলি কৰি দিছে। ক্লাৰ্কৰ ভেকেঞ্চিও আছে, আপোনালোকে দেখিব পাৰিছে। বহুখিনি ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। ক্লাৰ্কৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। কালেকশ্যন অফিচাৰ ভেকেঞ্চি আছে, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। ফাইনেন্স মেনেজাৰৰ ভেকেঞ্চি আছে, একাউণ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, PO ভেকেঞ্চি দেখিবলৈ পাব, IT মেনেজাৰ ভেকেঞ্চি দেখিবলৈ পাব। মানে আপোনালোকৰ বাবে এটা ভাল সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভালেখিনি ভেকেঞ্চি দেখিবলৈ পাব আৰু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া বেলেগ বেলেগ হয়। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু যদি আপোনালোকে আবেদনটো অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে প্ৰপাৰ অনলাইনটো, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। কল কৰিলে এভেইলেবল নহ'ব, চ' আপোনালোকে কল নকৰিব। অনলি হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল 9864881276। ইয়াত আপোনালোকে মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ, 12 পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। যিকোনো এটা পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। কিয়নো প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যনৰ, চ' আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পে' স্কেলসমূহ 24,500 পৰা 68,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব, এক্সপেক্টেড হয়।
আৰু যিটো সিলেকশন প্ৰসিডিউৰ হয় কি হ'ব মই হেতু জনাই আছো সো ইন্টাৰেস্টেড আৰু এলিজিবল হলে আবেদনসমূহ কৰি লব পাৰিব ডাঙৰ সুযোগ আহি গল আপোনালোকে দেখিব পাৰিছে এটা সুবিধা আপোনালোকৰ মুকলি কৰি দিছে আৰু ইয়াৰ সিলেকশন প্ৰসেস হ'ব ইন্টাৰভিউৰ ডকুমেন্টস ভেৰিফিকেশন যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত যেতিয়া আপোনালোকৰ শৰ্ট লিস্টেড হ'ব তেতিয়া আপোনালোকে ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউ পাছ কৰিলে আপোনালোকৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব ডকুমেন্টস ভেৰিফিকেশন পাছ কৰি ডাইৰেক্ট সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত কোনো এপ্লিকেশন ফিছ লিখা নাই জেনেৰেল ওবিসি হওক এসসি হওক ইডব্লিউএছ হওক পিডব্লিউডি হওক কোনো কথা নাই আপোনালোকৰ কোনো এপ্লিকেশন ফিছে টকাও লিখা নাই সো ইন্টাৰেস্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু প্ৰসেসখিনি ক'লোৱে হাউ টু এপ্লাই ইয়াৰ কাৰণে আবেদন কেনেকৈ কৰিব মই জনাই দিছো যদি ইয়াৰ কাৰণে আবেদনসমূহ কৰিব বিচাৰে আবেদনসমূহ অনলাইন যোগে কৰিব পাৰিব অনলাইন এপ্লাই কৰা লিংকটো মই ভিডিও ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ পৰা আপোনালোকে গৈ কৰিব পাৰিব যদি আপোনালোকে সেই লিংকৰ পৰা গৈ পেলাই কৰিব নোৱাৰে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 ইয়াৰ WhatsAppত মেছেজ কৰিব হাই বুলি তেতিয়া আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো আপোনালোকে অনলি WhatsAppত হাই বুলি মেছেজ কৰি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে কৰিবলৈ